Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আজি স্কিল টেষ্টৰ যিবিলাক কোৱেশ্চন আহিছিলে তাক লৈ পেলাই কেইটামান কথা কম। মই এটা শিফটৰ কথা মই ডিটেইলছত কম, ভালকৈ কম, আপোনালোকে আইডিয়া কৰিব। বাকি কেইটা শিফটৰো তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে। আপোনালোকৰ ডিপ্লোমা গ্ৰেজুৱেট ডিপ্লোমা যেটো আছিলে যিখিনি মানে কোৱালিফিকেশন লাগে তাৰ কাৰণে কৈছো। তাৰ আগতে মই আপোনালোকক কওঁ আমাৰ মক টেষ্ট নিশ্চয় বহুতে দিছে। আপোনালোকে আমাৰ মক টেষ্ট কেইটা স্পেচিয়েলি আমাৰ যেটো পিপিটিৰ মক টেষ্ট যিকেইটা আছিলে, পিপিটি যিকেইটা কোৱেশ্চন আছিলে তেনেকুৱা ধৰণৰ কোৱেশ্চন আজি তিনিটা শিফটৰে দেখিবলৈ পাইছো যে স্লাইড দিয়া নাথাকে, নিজে এটা টপিক দিয়া থাকে মাত্ৰ আমাৰ মক টেষ্ট বিলাকত দিয়া আছিল আৰু সেইটো ওপৰত বেছ কৰি পেলাই নিজে আপোনালোকে বস্তুটো বনাব লাগে। স্লাইড কেইখন নিজৰ আইডিয়া লগাই পেলাই কিছুমান পইণ্টছ লিখিব লাগে। যেনেকৈ এটা কুৱেশ্যনৰ কথা মই কম, য'ত লাইব্ৰেৰীত কি ফেচিলিটি থাকিব লাগে তাক লৈ পেলাই এটা আহিছিলে, কিন্তু লিখি দিয়া নাছিলে, আপুনি নিজে লিখিব লাগিছিলে। তেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ প্ৰতিটো মক টেষ্টত দিয়া আছিলে। তেনেকৈ এক্সেল আৰু ৱৰ্ডত দিয়া আছিলে। আপোনালোকে নিশ্চয় লৈ দিছে যদি গম পাইছে। যদি কোনোবাই লোৱা নাই আৰু পৰীক্ষা আছে আপোনালোকৰ নেক্সট যি পৰীক্ষাই হওক, লাগিলে হায়াৰ ছেকেণ্ডেৰী হওক বা অনলি গ্ৰেজুৱেট হওক বা বাকী কিটোৱে হওক উইথ কম্পিউটাৰটোৱে হওক, আপোনালোকে আমাৰ মক টেষ্টকেইটা দিব পাৰে। মই একো বেলেগ নকওঁ মক টেষ্টৰ কথা, ইয়াতে গোটেইখিনি কথা লিখা আছে। আপোনালোকে 10টা মক টেষ্ট পাব। এইকেইদিনত যদি দিয়া নাই দি যাওক, কমচে কম 5টা ইয়াৰ পৰা প্ৰেক্টিছ কৰক আপোনালোকে। বাকী মইতো কমেই কেনেকুৱা ধৰণৰ আজি কুৱেশ্যন আহিছে সেই হিচাপত কৰি যাব আপোনালোকে। আপোনালোকে 10টা মক টেষ্ট PDF ফৰ্মেটত পাই যাব। এইটো স্কেনাৰ দেখিছে, ইয়াতে স্কেন কৰি পেলাই 199 रुपीस পে কৰিলে তলত দিয়া নাম্বাৰটো যদি পঠাই দিয়ে স্ক্ৰীনশ্বটটো পেমেণ্টৰ, তেতিয়াহ'লে আপোনালোকে PDF-টো পাই যাব। ঠিক আছে, আৰু প্ৰেক্টিছ কৰিব পাৰিব, কৰি যাব, তাৰ পৰা মিলিব কিছুমান, বিশেষকৈ PPT ছেকশ্যনটো। অ'কে, এতিয়া আমি কুৱেশ্যন কেইটালৈ আহোঁ, যিটো কথা আপোনালোকে যিসকলৰ নেক্সট এক্সাম আছে শুনিব বিচাৰিব। মই বাকী শিফ্ট 1 আৰু 2 আজি যিটো হৈছিলে সেইকেইটা মিছেলেনিয়াছ কথা কেইটামান কম, বাট কিছুমান বস্তু কমন হয় আৰু সেইকাৰণে মই থাৰ্ড যিটো শিফ্ট আহিছিলে তাত মই এক্সেক্টলি কেনেকুৱা আহিছিলে, অলমষ্ট 80-90% কি আছিলে, মই সেইখিনি কথা আপোনালোকক কম। চাওক, যদি মই জল্দি কৈ আছোঁ কাৰণ ভিডিঅ'টো দীঘলীয়া কৰিব নিবিচাৰোঁ, যিহেতু পৰীক্ষা আছে, সকলোৱে প্ৰেক্টিছ কৰি থাকিব লাগিব। শিফ্ট 3 যিটো ৱৰ্ড আছিলে, প্ৰথমে ৱৰ্ডৰ যিটো কুৱেশ্যন আছিলে সেইটো কথা কম। ঠিক আছে, ৱৰ্ডৰ কুৱেশ্যনটো 10 মাৰ্কছ আছিলে, এক্সেলটো 10 মাৰ্কছ আৰু PPTত 5 মাৰ্কছ আছিলে। আৰু সেই 10 মাৰ্কছটো মানে ভাঙি দিয়া আছিলে যে ক'ত কিমান, এখন টেবুল বনালে কিমান নম্বৰ পাব, এখন চাৰ্ট বনালে কিমান থাকিব, সেইবিলাকো ধুনীয়াকৈ দিয়া আছে। ঠিক আছে, এতিয়া ৱৰ্ডত প্ৰথম কথা হ'ল থাৰ্ড শিফ্ট যিটো আছিলে তাত দীঘল বহুত লং আছিলে, 6টা পেৰেগ্ৰাফ দিছিলে আৰু হেডিং আছিলে। যেনেকৈ আমি এছে লিখোঁ ন, ইন্ট্ৰডাকশ্যন, তাৰপিছত কিবা এনেকৈ কনক্লুজন, এনেকৈ ওপৰ সেইকেইটা লিখিব লাগিছিলে, তাৰ তলত 2-3 লাইনকৈ লিখিব লাগিছিলে। এনেকৈ 6টা পেৰেগ্ৰাফ, মানে লেংদি যথেষ্ট, 6টা পেৰেগ্ৰাফ বহুত লেংদি। ঠিক আছে, 6টা পেৰেগ্ৰাফ আছিলে। আটাইতকৈ ইণ্টাৰেষ্টিং মানে যিটো থাৰ্ড শিফ্টত যে সেইখিনিতো লিখিব লাগিবই, তাৰ ওপৰত 2-এটা কিবা এপ্লাই কৰিবলৈ কৈছে, সেইখিনি কৰিব লাগিবই। তাৰ লগতে এই গোটেই যিখিনি পেৰেগ্ৰাফ যিকেইটা আছিলে তাৰ ওপৰত পঢ়ি পেলাই এটা ইন্ট্ৰডাক্টৰী চামাৰি বনাবলৈ কৈছিলে 100টা শব্দৰ নিজে। এইটো স্কিল টেষ্টত একচুৱেলি নাহে, সেইটো এটা মানে ড্ৰাফটিং, ৰেচি ৰাইটিং তেনেকুৱা কুৱেশ্যনহে হয়। আমাৰ যিবিলাক বহুত পৰীক্ষাত থাকে ন, তেনেকুৱা নিজে বনাব কৈছিলে। তো এনেকুৱা প্ৰশ্ন যদি আহে আপুনি নকৰিব, একদম নকৰিব, কাৰণ না সময় হ'ব কৰিবলৈ না কিবা, আছিলে মাত্ৰ 2 নম্বৰ। ঠিক আছে, গতিকে সেইটো এটা মই ক'লোঁ চামাৰি লিখিব আহিছে। বাকী দুটা শিফ্টত কিন্তু অহা নাছিলে 1 and 2, থাৰ্ডত সেইটো আহিছে। হাৰ্ড আছিলে থাৰ্ড শিফ্টটো বহুতখিনি। দেন কৈছিলে যে নিজৰ চেণ্টাৰত যিটো ৱৰ্ড ফৰ্মেট আছে, যিখিনি লিখিলে আপোনালোকে পেৰেগ্ৰাফকেইটা যে লিখিলে, তাৰ ওপৰত একদম টপ চেণ্টাৰত নিজৰ ৰোল নাম্বাৰ আৰু নাম লিখিবলৈ কৈছিলে, যিটো হেডাৰ ফুটাৰতে লিখিলে বেছি বেটাৰ আছিলে। 3 নম্বৰত স্মাৰ্ট আৰ্ট লগাই পেলাই লিষ্ট এখন বনাব কৈছিলে। ঠিক আছে, আৰু যিটো টপিক দিয়া আছিলে লাইব্ৰেৰীৰ ওপৰত, লাইব্ৰেৰী অভাৰভিউ এনেকুৱা এটা আছিলে, টপিকটো আছিলে। সেই লাইব্ৰেৰীটোৰ ওপৰত, ঠিক আছে, আপোনালোকৰ লাইব্ৰেৰীক লৈ পেলাই এটা পেৰেগ্ৰাফ দিয়া আছিলে, তাৰ ওপৰত আপোনালোকৰ কি কৰিছিলে, লিষ্ট বনাই পেলাই 4টা কিবা বস্তু লিখিব কৈছিলে। সেইকেইটাও কিন্তু আপোনাক নিজে লিখিব কৈছিলে। ঠিক আছে, 4টা লিষ্ট বনাই পেলাই, লিষ্ট এখন দি পেলাই লিখিবলৈ কৈছিলে। এইটো মই একজেক্টলি কুৱেশ্যনৰ কথা কৈ আছোঁ যিটো থাৰ্ড শিফ্টত আহিছিলে। অ'কে, দেন আপোনালোকৰ হেডিং দিব কৈছিলে, ৰেফাৰেঞ্চ বুলি ৱৰ্ডটো লিখি পেলাই সেইটো হেডিং হিচাপে ইউজ কৰিবলৈ কৈছিলে আৰু এটা ফণ্ট দিবলৈ কৈছিলে। চ' হেডিং কেনেকৈ দিয়ে সেই বস্তুটো এবাৰ চাব, আপোনালোকৰ আহিব পাৰে। দেন টেবুল ক্ৰিয়েশ্যন, টেবুল এটা ক্ৰিয়েট কৰিব কৈছিলে। এগেইন টেবুলটোত আপোনালোকৰ নিজৰ পৰা তেওঁলোকে জাষ্ট কৈ দিছিলে যে 3x3 এখন টেবুল বনোৱা আৰু তাতে তোমালোকে এনেকুৱা ধৰণৰ ডাটা ভৰোৱা, চেম্পল ডাটা ভৰোৱা, এনেকৈ বুলি কৈছিলে। ঠিক আছে, সেই যিটো লাইব্ৰেৰী বুলি থাকিব ন, তাক লৈ পেলাই দিব। ঠিক আছে, যে লাইব্ৰেৰী ৰিলেটেড দুজন মানুহে লাইব্ৰেৰীৰ পৰা বুক কালেকশ্যন কৰিছে, তুমি নিজৰ ডাটা দি পেলাই বনোৱা এখন টেবুল বনোৱা। তুমি ধৰি লোৱা লিখিলা তাতে যে এইটো নাম অমুক হয়, অমুক নাম হয়, আৰু ইফালে বুকছ কালেক্টেড বুলি লিখি পেলাই এইটো বুক কালেক্ট কৰিছে, তেওঁলোকে 5খন কৰিছে বা 10খন কৰিছে, নিজে মানে টোটেল ইমেজিনেশ্যনত কৰিব লাগিব। গোটেইকেইটা শিফ্টতে তেনেকুৱা হৈছে। তো এই বস্তুটো বহুত দৰকাৰ হ'ব। কোনোবাই যদি ভাবিছে একদম ৰেডিমেড কিবা থাকিব, মই সেইটোকে ইয়াতে আকৌ বনাম তাৰপিছত এপ্লাই কৰিম, ন, এবাৰ তেনেকুৱা নাই হোৱা। এবাৰ ক্ৰিয়েটিভিটি চাইছে, অকল মানে ৰাস্তাত মাৰিব পৰা মানুহে নহ'ব, কাৰ কিমান ক্ৰিয়েটিভিটি আছে, কোনে ইনষ্টেণ্ট এনেকুৱা বস্তু বনাব পাৰে, সেইটোৰ ওপৰত বহুত ইম্পৰ্টেণ্ট মানে হেৰি হ'ব। ৱৰ্ড আৰু PPTত, এক্সেলতো হ'ব, বাট ৱৰ্ড PPTত বেছি সেইটো বস্তু দৰকাৰ হ'ব। ঠিক আছে, বাকী মিছেলেনিয়াছ কিছুমান আহিছিলে। ঠিক আছে, মই এইটো শিফ্ট 3 কথা ক'লোঁ ৱৰ্ডৰ। শিফ্ট 3ৰে এতিয়া মই যিটো আপোনালোকৰ এক্সেল আছে, এক্সেলত কি আছিলে মই সেইটো কৈ আছোঁ। ঠিক আছে, এক্সেলত হেডিং কেইটা দিয়া আছিলে অকল। ঠিক আছে, যে যিখন টেবুল বনাবলৈ কৈছিলে সেই টেবুলখনত হেডিং কেইটা কি থাকিব, যে বুক ID, ঠিক আছে, বুক ID বুলি আছিলে, দেন বুক কেটেগৰী বুলি আছিলে, তাৰপিছত আপোনাৰ জানুৱাৰী মাহত কিমান, এটা লাইব্ৰেৰীত মানে এটা লাইব্ৰেৰীক লৈ পেলাই বনাব লাগে কিমান বুক ইছ্যু হৈছে এটা লাইব্ৰেৰীৰ পৰা। ঠিক আছে, তাতে দিছিলে যে বুক ID, দেন বুক কেটেগৰী ওপৰ যিকেইটা থাকে ন কলামকেইটাত, দেন আপোনালোকৰ জানুৱাৰী মান্থ, ফেব্ৰুৱাৰী মান্থ,
আৰু মাৰ্চ মান্থত 3টা মান্থত আৰু লাষ্টত টোটেল ইছ্যু কিমান হ'ল ঠিক আছে তো সেইকেইটা লিখি পেলাই আপোনালোকে বাকী তলৰখিনি যে যি ভৰাব নিজে ভৰাবলৈ কৈছিলে 6টা ৰ মানে 6টা বুক আইডি আপোনালোকে বুকৰ আইডি বনাব কৈছিলে ধৰক এনে দিলে 001001 1002 103 এনেকৈ বনাইলে কেটেগৰি কেইটা নভেল লিটাৰেচাৰ বুক আপোনাৰ ফিজিক্স বুক ফিকশ্যন বুক কিবা এনেকৈ দি দিলে তাৰপিছত জানুৱাৰী মাহত এনেই লিখি দিব আপুনি 5খন ইছ্যু হৈছে ফেব্ৰুৱাৰী 10খন হৈছে মানে এটা কেটেগৰি নভেলৰ ইমানখন হৈছে দেন আপুনি ধৰক লিটাৰেচাৰ বুকলৈ আহিলে জানুৱাৰীত ইমান হৈছে ফেব্ৰুৱাৰীত ইমান হৈছে এনেকৈ দিলে সেইখিনি ফিল আপ কৰি ল'লে তাৰপিছত আপোনাক চাম কৰিব দিছিলে যে জানুৱাৰী মানে নভেল ছেকশ্যনত টোটেল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মিলাই পেলাই কেইখন হ'ল তো চাম কৰি ওলাব তেনেকৈ গোটেইখিনি চাম কৰি পেলাই এখন টেবুল নিজে বনাব লগা হৈছিলে অকল ওপৰত কলম হেডিং কেইটা দিয়া আছিলে ঠিক আছে সেইটো কৰি পেলাই আপোনালোকৰ থাৰ্ড শিফ্টৰ কথা মই কৈ আছোঁ তেনেকুৱাকৈ দিয়া হৈছিলে আৰু চেম্পল ডাটা ভৰাব দিছিলে নিজৰ ইমাজিনেশ্যনত ঠিক আছে তাৰপিছত বনাই হৈ গ'ল তাত কি কৰিব দিছে তাতে আপোনালোকক চাম কৰিব দিলে এটা কাম সেইটো মই ক'লোঁ নেক্সট ভি লুকআপ এটা আপোনালোকৰ বস্তু বিচাৰিব দিছিলে যে যিটো প্ৰথম কেটেগৰি আছিলে বুক যিটো ফাৰ্ষ্ট কেটেগৰি বুক হয় তাৰ টোটেল বুক কিমান জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মিলাই পেলাই কিমান বুক ইছ্যু কৰা হৈছিলে সেই লাইব্ৰেৰীটোৰ পৰা সেইটো ভি লুকআপ ইউজ কৰি পেলাই ওলাব দিছিলে ঠিক আছে এটা কুৱেশ্যন সেইটো 2 নম্বৰ প্ৰথমটো চাম কৰাটো মই ক'লোৱে দেন 3 নম্বৰ কণ্ডিশ্যনেল ফৰ্মেটিং দিছিলে যে টোটেল যিটো এই 3 মাহত কিতাপ ইছ্যু হ'ল তাৰে কোনকেইটা মাহত 100তকৈ বেছি বুক ইছ্যু হৈছে সেই লাইব্ৰেৰীটোৰ পৰা সেইকেইটা হাইলাইট কৰিব দিছিলে ইউজিং কণ্ডিশ্যনেল ফৰ্মেটিং ঠিক আছে তাৰপিছত পাইভট টেবুল বনাব কৈছিলে পাইভট টেবুলত কেটেগৰি ৱাইজ কিমান বুক গৈছে টোটেল বুক হেৰি হৈছে ইছ্যু হৈছে সেইটো দেখাব দিছিলে ঠিক আছে যে এফালে কেটেগৰি বহোৱা তোমালোকে ওকে যে নভেল কেটেগৰি লিটাৰেচাৰ বুক কেটেগৰি তাৰপিছত ফিকশ্যন বুক কেটেগৰি ঠিক আছে বায়োগ্ৰাফি বুক কেটেগৰি এনেকৈ আনা পাইভট টেবুলত আৰু সিফালে চাইডত তোমালোকে দেখুৱা যে সেই ছেকশ্যনটো বা 3 মাহ মিলাই টোটেল যিটো ইছ্যু হৈছে টোটেল ইছ্যু কিমান বুক হৈছে সেইটো পাইভট টেবুলৰ জৰিয়তে বহাবলৈ দিছিলে ঠিক আছে দেন এটা চাৰ্ট দিছিলে বুকিং কেটেগৰি লৈ আৰু এগেইন টোটেল বুকছ লৈ পেলাই এটা চাৰ্ট বনাব যে টোটেল মানে কেটেগৰি নভেল কিমানখন ইছ্যু হৈছে এইটো লিটাৰেচাৰ বুক কিমান ইছ্যু হৈছে ফিকশ্যনেল কিমান হৈছে তাক লৈ পেলাই টোটেল কিমান হৈছে এখন নৰ্মেল চাৰ্ট এখন বনাব বাৰ চাৰ্ট এখন বনাব নৰ্মেল চাৰ্ট নহয় বাৰ চাৰ্ট যিটো পথালিকে থাকে ঠিক আছে সেইটো কলাম চাৰ্ট নহয় বাৰ চাৰ্ট বনাব দিছিলে এইকেইটা আছিলে থাৰ্ড শিফ্টৰ আপোনালোকৰ এক্সেলৰ যিকেইটা কুৱেশ্যন আছিল এইকেইটাই আছিলে ইয়াতকৈ বাহিৰত আৰু থাকিব নালাগে ঠিক আছে এক্সেক্টলি মই যিখিনি আছিলে গোটেইখিনি ক'লোঁ দেন পিপিটিলৈ আহোঁ দুটামান কথা মই দুই এটা কথা ক'ম যিখিনি কমন প্ৰতিখন পেপাৰত আছিলে যিকেইটা আপোনালোকৰ কাৰণে আহিবই মোৰ লাগিছে কাইলৈ বুক লৈ আহিবই চাগে তো সেইটো মই কৈ আছোঁ দেন পিপিটি কথালৈ আহি লওঁ পিপিটি থাৰ্ড শিফ্টত যিটো আহিছিলে টপিক এটা দিয়া আছিলে এইটো যে এইটো লাইব্ৰেৰী অভাৰভিউ বুলি দিয়া আছিলে ফাৰ্ষ্ট শ্লাইডত কৈছিলে আপোনালোকে প্ৰথম কৈছিলে যে প্ৰতিটো শ্লাইডত ওপৰত যিটো হেডিং থাকে ন তাতে হেডিঙত লাইব্ৰেৰী অভাৰভিউ বুলি লিখা থাকিব লাগিব ঠিক আছে তাৰপিছত ফাৰ্ষ্ট শ্লাইডখনত লাইব্ৰেৰী অভাৰভিউটো লিখা থাকিব চবৰে থাকিব সেইটো 3খন বনাব দিছে 3খনকে থাকিব কিন্তু ফাৰ্ষ্টখনত তাৰ তলত কি লিখিব লাগিব ছাবটাইটেল মানে টাইটেলত লাইব্ৰেৰী অভাৰভিউ থাকিব ছাবটাইটেলত কি থাকিব আপোনাৰ ৰোল নাম্বাৰটো পৰীক্ষাৰ আৰু আপোনাৰ নামটো থাকিব ঠিক আছে ফাৰ্ষ্ট শ্লাইড শেষ 2 নম্বৰ শ্লাইডত কি আহিছিলে 2 নম্বৰ শ্লাইডত আপোনাক লাইব্ৰেৰী ফেচিলিটি বুলি দি পেলাই আপোনাক লিখিব দিছিলে লাইব্ৰেৰীৰ 5টা ফেচিলিটি নিজে লিখিব লাগিব লাইব্ৰেৰীত কি ফেচিলিটি থাকিব লাগে যেনেকৈ কম্পিউটাৰ থাকিব লাগে তাত নিউজ পেপাৰ থাকিব লাগিব ঠিক আছে বুকছ থাকিব লাগিব আপোনালোকৰ এয়াৰ কণ্ডিশ্যন হ'ব লাগিব ঠিক আছে এনেকুৱা ধৰণৰ যি আপুনি ভাবে লাইব্ৰেৰীত লাগে ৱাইফাই থাকিব লাগিব তেনেকুৱা এটা কম্পিউটাৰ যি থাকিব লাগিব সেই 5টা ধুনীয়াকৈ লিখিবলৈ কৈছিলে ছেকেণ্ড সেইটো আৰু সেইটো বুলেটেড পইণ্টছত লিখিবলৈ কৈছিলে ঠিক আছে 2 নম্বৰ 3 নম্বৰ কথা হ'ল এখন টেবুল তাতে বনাব দিছিল টেবুল চবতে আছিলে ৱৰ্ডত এক্সেলত আৰু পিপিটি টেবুল গোটেইকেইটাতে আছিলে ইয়াতে টেবুল এখন বনাব কৈছিলে আৰু লগতে আপোনালোকৰ মোৰ যদি ভুল হোৱা নাই যিখিনি ডাটা পাইছিলোঁ মই সেই হিচাপত তাতে এখন চাৰ্টো বনাব দিছিলে ইয়েছ না তাতে পাই ডায়েগ্ৰাম বনাব দিছিলে পাই ডায়েগ্ৰাম ঠিক আছে এখন টেবুলখনো এগেইন ৰেণ্ডম নিজে ডাটা লৈ পেলাই জাষ্ট কৈহে দিছিলে যে এখন টেবুল বনোৱা যিটোৰ ক্ষেত্ৰত মানে দুজন মানুহে বুকছ কালেক্ট কৰিছে ঠিক আছে চিম্পল কৈ দুজন মানুহে বুকছ কালেক্ট কৰিছে তো তাক লৈ পেলাই এখন টেবুল বনোৱা তো সেইটো বনাব লাগিব ওপৰত লিখিব লাগিব নেম অফ দ্য পাৰ্চন নেক্সট বুকছ ইছ্যুড বা কালেক্টেড ঠিক আছে নেম অফ দ্য পাৰ্চনত লিখিলে এজনৰ নাম কিবা অভয় হাজৰিকা লিখিলে নেক্সটখনত কিবা সন্দীপ পাল লিখিলে ঠিক আছে তাৰপিছত আপুনি লিখিলে এইফালে যে ইমান 2খন বুক লৈছে 5খন বুক লৈছে অ'কে সেইখন টেবুল হৈ গ'ল দেন সেই টেবুলৰ ওপৰত বেছ কৰি পেলাই আপোনালোকক পাই চাৰ্ট এই গ'ল্ড যে চাৰ্টটো যিটো থাকে সেই গ'ল্ড চাৰ্টটো বনাব দিছিলে পাই চাৰ্ট বনাব দিছিলে এক্সেক্টলি সেইখিনি আছিলে পিপিটি তো মই থাৰ্ড শিফ্টৰ গোটেইখিনি ক'লোঁ আপোনালোকে এটা আইডিয়া ভালদৰে পাব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে এতিয়া বাকীখিনি শিফ্টত কি আছিলে এটা শিফ্টত এগেইন লাইব্ৰেৰীৰ লগত ৰিলেটেড ডিজিটেল যিটো লিটাৰেচাৰ লগত ৰিলেটেড এটা বস্তু আহিছিলে আৰু এটাত আহিছিলে ফ্লাড প্ৰিপেয়াৰনেছ এণ্ড মিটিগেশ্যন তেনেকুৱা ধৰণৰ কিবা এটা আছে অসমত ফ্লাডৰ সেনেকুৱা কিবা এটা ধৰণৰ এটা কথা আহিছিলে তাতে কিন্তু এগেইন বহুত লিখিব দিছিলে যে ফ্লাডৰ কজেছ কি হয় অসমত মিটিগেশ্যন কেনেকৈ কৰিম 4টা পইণ্ট প্ৰিপেয়াৰনেছ কি হয় হয়তো সেইকেইটা নিজে লিখিব দিছিলে নাজানো মই কেনেকুৱা আহিছিলে বা তাত হয়তো দিয়া আছিলে টাইপ কৰিব দিছিলে এণ্ড সেই কুৱেশ্যনটোতে কি কৰিছিলে চাইটেশ্যন আৰু বাইব্লিঅ'গ্ৰাফি দিছিলে তো চাইটেশ্যন আৰু বিব্লিঅ'গ্ৰাফি দিছিলে তো চাইটেশ্যন বিব্লিঅ'গ্ৰাফি আহিছে আপোনালোকে তেনেকুৱা সৰু যিবিলাক বেলেগ বস্তু আছে চাইটেশ্যন বিব্লিঅ'গ্ৰাফি বহুত হয়তো ইমান ইম্পৰ্টেঞ্চ দিয়া নাছিলে এতিয়া আপোনালোকে কি কৰিব ইম্পৰ্টেঞ্চ দি পেলাই চাব আহি যাব পাৰে কিন্তু তেনেকুৱা সৰু বস্তুবিলাক যিবিলাক বাৰডালত থাকে ঠিক আছে আমাৰ কোৰ্চতো সেইবিলাক কথা শিকোৱা হৈছে আপোনালোকে সেইবিলাক বস্তু কিন্তু চাব দেন আপোনালোকৰ চাৰ্ট বনাবলৈ আহিছিলে চাৰ্ট টেবল আৰু আপোনালোকৰ হেৰিয়ৰ ক্ষেত্ৰত এক্সেলৰ ক্ষেত্ৰত
পাইভট টেবল এইকেইটা বস্তু আৰু ভি লুকআপ এইকেইটা আহিবই ঠিক আছে আৰু চাৰ্ট আৰু টেবল চাই যাব এই তিনিওটা বস্তুতে কমন থকা এটা বস্তু মই যে কৈছিলোঁ কমন আহিছে বুলি কেইটামানত চবতে আহে সেইটো হৈছে চাৰ্ট আৰু টেবল আৰু চাৰ্ট ভালকৈ চাই যাব আপোনালোকে টেবলটোতো পাৰিবই বাট ক্ৰিয়েটিভিটি প্ৰতিখন কোনো এখন টেবল তেওঁলোকে ফৰ্ম কৰি দিয়া নাই জাষ্ট কয় যে দুটা ৰ লোৱা তিনিটা কলম লোৱা বা তিনিটা কলম লোৱা তিনিটা ৰ লোৱা আৰু এনেকৈ ডাটা ভৰোৱা কি ডাটা কৈ নিদিয়ে ক'ব তুমি নিজে ভৰোৱা চেম্পল ডাটা ভৰোৱা বুলি কৈ দিয়ে ঠিক আছে চবতে নিজে ভৰাব লাগিব সেইখিনি কিন্তু প্ৰেজেন্স অফ মাইণ্ড লাগিব এইবাৰ পৰীক্ষাৰ ক্ষেত্ৰত দেন মই যদি কওঁ আপোনালোকক সেই দুটা বস্তু চাৰ্ট আৰু চাৰ্টটো চাই যাব পাই চাৰ্ট কলম চাৰ্ট বাৰ চাৰ্ট এইকেইটা আৰু লাহে লাহে হয়তো পৰীক্ষা যিমান গৈ থাকিব লাইন চাৰ্টো আহি থাকিব ঠিক আছে তো তেনেকুৱা তো আদাৰ্ছত মই ৱৰ্ডত এইখিনি কথা ক'ব আদাৰ চিফ্ট মানে 1 and 2 দেন চিফ্ট আপোনালোকৰ এক্সেলত যদি চাওঁ চিফ্ট 1 and 2 মিলাই আজি কাৰণ ঠিক কথাটো মই ডিটেইলছত কৈছোঁ গোটেইখিনি তাত কি আছিলে পাইভট টেবল আহিছে এগেইন চাৰ্ট আহিছে ভি লুকআপ আৰু কিছুমান নৰ্মেল ফৰ্মুলা যিবিলাক আছে আপোনালোকৰ যেনেকৈ কাউণ্টি ফৰ ফৰ্মুলা আহিছে কণ্ডিশ্যনেল ফৰ্মেটিং অফ ফৰ্মুলা আহিছে আপোনালোকৰ চাম ফৰ্মুলা আহিছে মিনিমাম মেক্সিমাম এইবিলাক ফৰ্মুলা আহিছে লাগিব আপোনালোকৰ লগত আৰু যেটো আপোনালোকৰ তাতে হেডিংবোৰ থাকে বহুতত নিজে বনাব দিছে ঠিক আছে থাৰ্ড শিফটত কি হৈছিলে এটলিষ্ট কৈ দিছিলে যে হেডিং কলম হেডিং এটা কি হ'ব বুকিং আইডি লিখা কেটেগৰী লিখা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ দেন টোটেল ইছ্যু এনেকৈ কৈ দিছিলে কিন্তু কিছুমানত সেইবোৰ কৈও দিয়া নাই সেয়াও নিজে দিব কৈছে তো তেনেকুৱা ধৰণৰ কথা আপোনালোকে অকণমান তেতিয়া টাইম কনজিউমিং হ'ব ঠিক আছে মই আদাৰ শিফটৰ ফাৰ্ষ্ট ছেকেণ্ড শিফটৰ মই এক্সেলৰ কথাও ক'লোঁ আদাৰ্ছ কি আহিছে বাকী যিটো থাৰ্ড শিফটৰ কথা ডিটেইলছত ক'লোঁ সেইমতে আহিছে বাকীবিলাকৰ ঠিক আছে পিপিটি কথা কওঁ মই যেটো আদাৰ শিফট 1 and 2 আহিছিলে স্লাইড নিজে বনাব দিছিলে ঠিক আছে এগেইন স্লাইডৰ কথাটো কৈছে টপিক দিব নিজে সেইটো তাত ভৰাব লাগিব এইবিলাক বস্তু ঠিক আছে এনেকৈ ফ্লাডৰ কথাই দিলে যে ক'ব যে এখন স্লাইডত ফ্লাডৰ কজেছ লিখা অসমত ফ্লাডৰ কাৰণ কি হয় আৰু নেক্সট স্লাইডখনত লিখা যে ফ্লাডৰ আমি কেনেকৈ মানে মিটিগেট কৰিব পাৰোঁ ফ্লাডক ঠিক আছে আপোনালোকৰ ক্লাইমেট চেঞ্জ আহি যাব পাৰে এনেকুৱা কিবা আহিব পাৰে আৰু ফাৰ্ষ্ট স্লাইডত ক'ব যে লিখা ফ্লাড অফ আছাম বা ফ্লাড ইন আছাম এনেকৈ লিখা টাইটেল আৰু চাব টাইটেলত তোমাৰ ৰোল নাম্বাৰৰ নাম লিখা ফাৰ্ষ্ট স্লাইডত কজেছ অফ ফ্লাড লিখা ছেকেণ্ড স্লাইডত মিটিগেশ্যন অফ ফ্লাইট লিখা ঠিক আছে থাৰ্ডত তুমি প্ৰিপেয়াৰনেছ লিখা বা এখন টেবল বনাই পেলাই লিখা এফালে কজেছ লিখা এফালে মিটিগেশ্যন লিখা এখন টেবল বনোৱা ধুনীয়াকৈ চাৰিটা পইণ্ট লিখা তেনেকুৱাকৈ আহিব পাৰে নিজে টেবল বনাব লাগিব নিজে লিখিব লাগিব কজেছ কি হয় তাত দিয়া নাথাকে ঠিক আছে দেন ডিজাইন টেবত গৈ পেলাই আপোনালোকে কৰিব লগা হৈছিলে ডিজাইন এটাও দিবলৈ কৈছিলে যে এটা নৰ্মেল ডিজাইন টেবটো থাকে ন ডিজাইন টেব আৰু এনিমেশ্যন টেবো আহিব পাৰে কোনো ডাঙৰ কথা নহয় ডিজাইনলৈকে কিন্তু আহি গৈছে ডিজাইন টেবো আহিবলৈ হোৱা নাছিল বা ডিজাইন টেবৰ পৰা এটা ডিজাইন এপ্লাই কৰিব কৈছিলে এনি ডিজাইন ঠিক আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আহিছে মই যিমানখিনি সোনকালে চামাৰাইজ কৰিবলৈ আপোনালোকক ক'ব পাৰিলোঁ ইমানখিনি কথাই ক'লোঁ বাকী আপোনালোকে এক্সাম দিছিলে আমাৰ স্কিল টেষ্টৰ গ্ৰুপত সকলোৱে নিশ্চয় এইবিলাক কথা ডিছকাছ কৰিছে সেইজনে গম পাইছে যদি ইয়াতে কোৱা কিবা মিলিছে কাৰোবাৰ লগত মিলা নাই বা এক্সট্ৰা কি আহিছিলে এবাৰ কাইণ্ডলি আপোনালোকে যদি বিচাৰে হেল্প কৰিব তেতিয়াহ'লে কমেণ্টত এবাৰ লিখি দিব ঠিক আছে বাকী যিসকলে দিব তেওঁলোকে বহুতৰ আজি পৰীক্ষা আছিলে আকৌ আছে আপোনালোকৰ হেল্প হৈ যাব ইজনে সিজনৰ হেল্প হৈ যাব বহুতৰ যিহেতু আকৌ পৰীক্ষা আছে তো কি কেনেকুৱা কুৱেশ্যন আহিছিলে আপোনালোকৰ চিটবিলাকত মই যিবিলাক কোৱা নাই লিখিব চবেই কমেণ্ট পঢ়িব তাৰ পৰা বহুতখিনি আপোনালোকে আইডিয়া পাই যাব ঠিক আছে বাকী যিসকলে মক টেষ্ট লোৱা নাই এবাৰ মই প্ৰথমতে কৈ দিলোঁ যে আপোনালোকে লৈ পেলাই 5-10টা মক টেষ্ট আপোনালোকে ধুনীয়াকৈ চল্ভ কৰক অলপ হাৰ্ড লেভেলত কৰিব লাষ্টৰ ফালে মক টেষ্টকেইটা চল্ভ কৰিব আপোনালোকে তাত অলপ হাৰ্ড লেভেল আছে কাৰণ পৰীক্ষাত লেভেলটো হাৰ্ডে আহি আছে মানে মিডিয়ামো মই নকওঁ হাৰ্ড লেভেল বুলিয়ে কৈছোঁ গোটেইকেইখন পেপাৰতে আহি আছে তেনেকুৱা আহিব ভয় খাব লগা একো নাই চবৰে পৰীক্ষা একেই হৈছে মিডিয়ামটো মানে এভাৰেজ মিডিয়াম এনেকুৱা ধৰণৰ হৈছে কাৰো বহুত ভাল হোৱা নাই ঠিক আছে আৰু বেয়াও কাৰো হোৱা নাই ঠিক আছে গতিকে আজিলৈ এইখিনি আকৌ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ